প্ৰয়াত বেবী বৰাৰ টিয়কৰ বাসগৃহত গৰিমা গাৰ্গ। জুবিনৰ ন্যায়ৰ যুঁজৰ অন্যতম সাক্ষী আছিল সাহসী বেবী বৰা। 17 জুলাইত অকাল মৃত্যুক সাৱটি লৈছিল বেবী বৰাই। জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজত অংশীদাৰ হৈ ফাষ্ট ট্ৰেক আদালতত সাহসেৰে সাক্ষ্য প্ৰদান কৰিছিল টিয়কৰ বেবী বৰাই। কিন্তু বিগত 17 জুলাইত হঠাতে অকাল মৃত্যুক সাৱটি লৈছিল এইগৰাকী সাহসী মহিলাই। 10 জুলাইত ফাষ্ট ট্ৰেক আদালতত প্ৰদান কৰিছিল সাক্ষ্য। বেবী বৰাৰ এই আকস্মিক মৃত্যুৰ খবৰে জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। সেই সময়ত সামাজিক মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ কৰিছিল জুবিন পত্নী গৰিমা গাৰ্গে। আৰু মঙলবাৰে সন্ধিয়া তেওঁ সোঁশৰীৰেৰে উপস্থিত হ'ল টিয়কৰ বৰদলৈ ঘাটৰ প্ৰয়াত বেবী বৰাৰ বাসগৃহত। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান বিধ্বস্ত অঞ্চলত সাহায্য সামগ্ৰী বিতৰণ কৰি গুৱাহাটীলৈ উভতাৰ পথত গৰিমা গাৰ্গ আৰু সহশিল্পীৰ দলটোৱে সাক্ষাৎ কৰে শোকসন্তপ্ত পৰিয়ালটোক। বেবী বাইদেউ গৈছিল 9 তাৰিখে, কিন্তু তেওঁ সাক্ষ্য গ্ৰহণ কৰা হৈছিল 10 তাৰিখে। 10 তাৰিখে সাক্ষ্য প্ৰদান কৰি তেওঁ ঘূৰি আহি হঠাৎ 17 তাৰিখে যেতিয়া বাতৰিটো পালোঁ, বৰ আচৰিত লাগিছিল। কোনো কথা নাই বতৰা নাই, ইমান সুস্থ সবল এগৰাকী, আৰু খুব সাহসেৰে নিজৰ সাক্ষ্য প্ৰদান কৰি নিজৰ ক'বলগীয়াখিনি তেওঁ সম্পূৰ্ণভাৱে উপস্থাপন কৰি ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁ যথেষ্টখিনি অৰিহণা আগবঢ়াই থৈ আহিছে। গতিকে এই কেছটোতো সবল ভূমিকা তেওঁ ইতিমধ্যে লৈছে, কিন্তু আচৰিত লাগিল আৰু খুব দুখ লাগিল যে ভগৱানে এনেকুৱা ধৰণে কেনেকুৱা ধৰণৰ পৰিণামবোৰ দিয়ে, হঠাতে খবৰবোৰ আহি শুনিব লগা হয়। তেতিয়া বৰ কষ্টও পাইছিলোঁ আৰু আচৰিতো লাগিছিল, দুখো লাগিছিল। প্ৰাৰ্থনা কৰিছিলোঁ যাতে তেওঁৰ পৰিয়ালটোৱে এই কঠিন সময় সন্মুখীন হ'বলৈ সাহস পায় আৰু ভগৱানে তেওঁলোকক শক্তি দিয়ক। এতিয়াও সেয়াই কামনা কৰিছোঁ। প্ৰয়াত বেবী বৰাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গৰিমা গাৰ্গে। ইয়াৰ পিছতেই তেওঁ শোকাকুল পৰিয়ালৰ সদস্যসকলৰ সৈতে দীৰ্ঘ সময় মত বিনিময় কৰে আৰু এই কঠিন সময়ত সদায় পৰিয়ালটোৰ কাষত থকাৰ আশ্বাস প্ৰদান কৰে। দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।